বৰপেটা পৌৰসভা এলেকাৰ প্ৰধান মূল সমস্যা এটা হৈছে খোৱাপানীৰ সমস্যাটো। ইয়াত আচলতে যিটো গম পাইছোঁ মই জানামতে ইয়াত আৰ্ছেনিক বা আইৰণযুক্ত পানী ইয়াত পাওঁ। গতিকে এই ক্ষেত্ৰত তাৰমানে বৰপেটা পৌৰসভাই যি পদক্ষেপ গ্ৰহণ কৰিছে, ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ যিটো পদক্ষেপ গ্ৰহণ কৰিছে, এইটো আদৰণীয় এটা পদক্ষেপ হৈছে। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ পৌৰসভা কৰ্তৃপক্ষক। আৰু ইয়াৰ জৰিয়তে নিশ্চয় বৰপেটা পৌৰসভাবাসী ৰাইজ উপকৃত হ'ব। আৰু এতিয়ালৈকে তেওঁলোকে 19টা ৱাৰ্ডত এনেধৰণৰ প্ৰকল্প তেওঁলোকে প্ৰস্তুত কৰি আছে। কিছুমানত সম্পূৰ্ণ হৈছে, কিছুমানত সম্পূৰ্ণ হোৱাৰ পথত। আৰু 3টা ৱাৰ্ড বাকী আছে। এই 3টা ৱাৰ্ডতো তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এই পানী যোগানৰ আঁচনি, এনেধৰণৰ পানী যোগানৰ আঁচনি তেওঁলোকে প্ৰকল্প লৈ সম্পূৰ্ণভাৱে তাৰ কাৰণে মই বৰপেটা পৌৰসভাক মই আহ্বান জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে এই ৰাইজক উপকৃত কৰিবৰ কাৰণে সেই বিষয়টো মই আজি যিটো মই আপোনালোকক নকওঁ, কিন্তু এই বস্তুটোৰ বিষয়টো মই নিশ্চয় চাম। কাৰণ এইটো তেওঁলোকে ইয়াৰ পৰা পানী ষ্টৰেজ কৰি ইয়াৰ পৰা লৈ যাব লাগিব। কিন্তু এতিয়া চৰকাৰৰ যিবিলাক আঁচনি আছে, ৱাটাৰ চাপ্লাই স্কিম, সেইবিলাক ঘৰে ঘৰে পাইপ লাইনে তেওঁলোকে যোগান ধৰাৰ ব্যৱস্থা কৰিছে। এতিয়া ইয়াৰ আঁচনিটো কি অৱস্থাত আছে, এই কথাটো মই আজিৰ দিনটোত মোৰ তাৰমানে জ্ঞাত নহয়। গতিকে এই বিষয়ে নিশ্চয় চাম আৰু চাই এই কথাটো তাৰমানে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি সেই তাৰমানে অনিৰ্মিত হৈ থকা পানী যোগান আঁচনি সম্পূৰ্ণ কৰিব পাৰে, তাৰ কাৰণে আমি প্ৰয়োজনীয় যিখিনি ব্যৱস্থা গ্ৰহণ কৰিবলৈ জৰুৰী হেঁচা প্ৰয়োগ কৰিলে এই হেঁচাখিনি বৰপেটা পৌৰসভাৰ যিহেতু মই এগৰাকী সাংসদ, সেই সূত্ৰে মই এগৰাকী প্ৰধান সদস্য পৌৰসভাৰ। গতিকে বৰপেটা পৌৰসভাবাসী ৰাইজৰ প্ৰতি দায়িত্ব, যিহেতু সভাপতি, উপসভাপতি বা ৱাৰ্ড কমিশ্যনাৰসকলৰ যি দায়িত্ব সম পৰিমাণে মোৰো দায়িত্ব আছে। গতিকে ডেফিনেটলি মই বৰপেটাবাসী ৰাইজৰ সমস্যাসমূহ যিমান পাৰোঁ মই সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম আৰু মোৰ চেষ্টা অব্যাহত থাকিব।